প্ৰাতঃকালৰ পৰা সমূহ দৰ্শকলৈ মই স্বাগতম জনাই আজি ৰাজনৈতিক প্ৰেক্ষাপটত মই উপস্থিত হৈছোঁহি। এজন সুদক্ষ ৰাজনীতিবিদ, সমাজনীতিবিদ, ভাৰতীয় জনতা পাৰ্টি দলৰ গোলাঘাটৰ সভাপতি মহোদয় দেৱপ্ৰতীম বৰা ডাঙৰীয়াৰ কাষত মই উপস্থিত আছোঁ আৰু কিছু কথা মই জনাৰ প্ৰয়াস কৰিম ৰাজনৈতিক প্ৰেক্ষাপটত। দাদা, মই প্ৰাতঃ টাইমলৈ আপোনাক স্বাগতম জনাইছোঁ। আমিও প্ৰাতঃ টাইমত আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ এই চেনেলৰ যোগেদি সকলো অসমবাসী ৰাইজলৈ ধন্যবাদ জনাইছোঁ। হয়, মই এটা কথা জানিব বিচাৰিম। সঘনে আচলতে আমি প্ৰত্যক্ষ কৰি আহিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ইমান মানুহৰ উৎসাহ উদ্দীপনা কিয় বাঢ়িছে, আৰু আচলতে দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীলৈ কংগ্ৰেছ দলৰ পৰা ইমান ৰাইজ ধাৱমান হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? এটা প্ৰথম কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টী এটা বিচাৰধাৰাৰ লৈ পেলাই ভাৰতীয় জনতা পাৰ্টী ৰাজনৈতিকভাৱে কাম কৰে আৰু ৰাষ্ট্ৰ পুনৰ নিৰ্মাণৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰে। আৰু সেইকাৰণে যে মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ NDA চৰকাৰে যেনেধৰণে এই লক্ষ্যত উপনীত হ'ব পৰাকৈ যিবিলাক কাম কৰিছে, ভাৰতৰ প্ৰত্যেকজন নাগৰিকে এতিয়া চিন্তা কৰিবলৈ বাধ্য হৈছে। হয়, যে ইমান দিনেই কংগ্ৰেছ হওক বা অন্যান্য যিবিলাক চৰকাৰ হৈছিল, সেই চৰকাৰবিলাকে কেৱল ৰাজনৈতিক মুনাফা আৰু অৰ্জনৰ কাৰণে আৰু লগতে তেওঁলোকৰ যি বংশবাদ আছিলে আৰু এই বংশবাদী ৰাষ্ট্ৰবাদীৰ যি ধাৰণা আছিল, এই ধাৰণাটো নৎসাৎ কৰি তেওঁলোকৰ ব্যক্তিগত লাভালাভ আৰু তেওঁলোকৰ ৰাজনৈতিক যি তেওঁলোকৰ যি মই আৰু এটা কথা জানিব বিচাৰিম যে আপোনাৰ নেতৃত্বত গোলাঘাটৰ আটাইকেইটা সমষ্টিয়ে BJP দখল কৰিবলৈ সক্ষম হ'ল। কি এনেকুৱা আপোনালোকে কি যাদু লগালে যে আটাইকেইখন আসনে ধৰক আপোনালোকে ল'বলৈ সক্ষম হ'ল? প্ৰথমতে আমি আমাৰ নেতৃত্বক ধন্যবাদ জনাব লাগিব যে আমাৰ নেতৃত্বই যিবোৰ সিদ্ধান্ত লৈছে আৰু যেনেধৰণে কাম কৰিছে, আমাৰ মোদী ডাঙৰীয়াই হওক, আমাৰ সেই সময়ৰ চৰকাৰ আছিলে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই সময়ৰ তেখেত চৰকাৰখনৰ এজন দক্ষ আৰু সুদক্ষ মন্ত্ৰী হিচাপে যেনেধৰণে কাম কৰিছিলে, আৰু আমাৰতো জানে আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ যি চাণক্য নীতি, এই সকলো দিশেদি এনেধৰণে আমাৰ গোলাঘাট জিলাত আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰিছিল, ৰাইজৰ মাজলৈ গৈছিল। আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা বুথ স্তৰৰ পৰা পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি আমাৰ জিলা স্তৰলৈকে বা ইয়াত থকা ৰাজ্যিক তথা আমাৰ মণ্ডল স্তৰৰ যিমানখিনি কাৰ্যকৰ্তা আছে, সকলোৱে ৰাইজৰ ওচৰলৈ ভাৰতীয় জনতা পাৰ্টীৰ এই কথাখিনি লৈ গৈছিল, চৰকাৰখনৰ কথাখিনি লৈ গৈছিল, আমাৰ লক্ষ্য লৈ গৈছিলে, আমাৰ সংকল্পখিনি লৈ গৈছিলে। আৰু এইখিনি দেখি কংগ্ৰেছৰ যি তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বংশবাদ, এই গোটেইবিলাক কাৰণে ৰাইজ অতিষ্ঠ হৈ আছিলে। আৰু ৰাইজে সেইকাৰণে যে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ শক্তিক আৰু ইয়াৰ গোলাঘাট জিলাত সমৰ্থন দিলে। আৰু সমৰ্থনৰ ফলত ইয়াত কংগ্ৰেছৰ আপুনি জানেই যে কংগ্ৰেছৰ কি ব্যৱস্থা হৈছে, গতিকে ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সফলতাৰে কাম কৰাৰ কাৰণে আৰু সুদক্ষ নেতৃত্বৰ কাৰণে আমি এইখিনি সফল হৈছোঁ। মোৰ নেতৃত্ব বুলি কোনো কথা নাই। এতিয়া শেহতীয়াভাৱে আমি দেখা পাইছোঁ যে প্ৰায় সামাজিক মাধ্যমত আমি দেখা পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ প্ৰতি যিটো আঁচনি লৈছে, আৰু মহিলাসকলকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বেটী পঢ়াও আৰু বেটী বচাও, আৰু তাৰোপৰি এতিয়া মহিলাসকলৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলক লাখপতি বনাব বিচাৰিছে। এই ক্ষেত্ৰত কেনেধৰণে মহিলাসকলে সবল হ'ব পাৰিবনে? আপুনি কেনেধৰণে এইটো মূল কথাটোৱে হৈছে মাতৃগৰাকীয়ে যেনেধৰণে এজন শিশুক যেনেকৈ এজন ব্যক্তিলৈ নিৰ্মাণ কৰে, আৰু সেই ব্যক্তিজন যদি দেশৰ প্ৰতি সমৰ্পিত হয়, সমাজৰ প্ৰতি সমৰ্পিত হয়, নিশ্চয় শক্তি আনিব। আৰু সেইকাৰণে মহিলাসকলৰ যি ইমান ইয়াৰ আগতে যিখিনি আছিল, আপুনি দেখিছে যে আমি বেটী বচাও বেটী পঢ়াৰ পৰা কন্যা সন্তানক আমি সুৰক্ষা প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি মাননীয় মোদী ডাঙৰীয়াই হওক বা পৰৱৰ্তী তাৰ আগতে আমাৰ বাজপেয়ী ডাঙৰীয়াই যিখিনি ল'লে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে যি আত্মসহায়ক গোট গঠন কৰিছিল, আৰু পৰৱৰ্তী পৰ্যায়ত যিমানখিনি আমি কৈছোঁ যে আমাৰ আঁচনি আমাৰ চৰকাৰে লৈছে, মহিলাক সবলীকৰণ কৰিব লাগিব, আজি আত্মনিৰ্ভৰশীল কৰিব লাগিব, যাতে এটা পৰিয়াল আৰু তেওঁৰ যি সন্তান বা তেওঁৰ যি সমাজ
তেওঁক আগবঢ়াই নিবৰ কাৰণে মহিলাসকল সদায় সচেতন আৰু শক্তিশালী হ'ব লাগিব। তাৰ কাৰণে যিমানবিলাক আঁচনি হৈছে, মহিলাসকলৰ স্বাস্থ্যৰ কথাটো চিন্তা কৰা হৈছে, শিক্ষাৰ কথা চিন্তা কৰা হৈছে, জীৱনৰ কথা চিন্তা কৰা হৈছে, তেওঁলোকৰ অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ কথা, সামাজিকভাৱে, আইনগতভাৱে সকলো দিশেদি মহিলাসকলক সুৰক্ষিত কৰিবৰ কাৰণে আৰু কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত কৰিছে। আৰু মোদী ডাঙৰীয়াই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, সকলোৱে এইটো দিশত আমাক কৰিছে চিন্তা চৰ্চা কৰি বিভিন্ন ধৰণে এইখিনি কাম কৰাৰ কাৰণে আজি বাল্য বিবাহটো বন্ধ কৰিছে, যাতে আমাৰ মহিলাসকল যাতে পূৰ্ণ এগৰাকী নাৰীলৈ পৰিৱৰ্তন নোহোৱাকৈ যাতে তেওঁ বাল্য বিবাহৰ যোগেদি তেওঁৰ জীৱন ধ্বংস যাতে নহয়, তাৰ কাৰণে চিন্তা কৰিছে। আৰু বিশেষকৈ বাকী যিখিনি কথা আছে, নাৰী সুৰক্ষাৰ কথাটো আছেই এইখিনি। গতিকে এইখিনি কাৰণে আমি দেখিছোঁ নাৰী সমাজক সুৰক্ষিত আৰু তেওঁলোকক সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিকভাৱে, আইনগতভাৱে, শিক্ষাগতভাৱে, স্বাস্থ্যজনিতভাৱে সকলো দিশত শক্তিশালী কৰিব পাৰিলে এখন সমাজ শক্তিশালী হ'ব। আৰু এইটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ এটা মূল লক্ষ্য হিচাপে ইতিমধ্যে আমাৰ চৰকাৰে সিদ্ধান্ত কৰি এইবিলাকত কাম কৰিছে। গোলাঘাট জিলাৰ নেতৃত্ব বহন কৰি আছে সভাপতি হিচাপে, গতিকে কেনেকৈ চলাইছে আচলতে যিটো সাংগঠনিক দিশটো সুদৃঢ় কৰিবৰ কাৰণে আপুনি কি প্ৰচেষ্টা অব্যাহত ৰাখিছে? প্ৰথম কথা হৈছে আমি আমাৰ দায়িত্ব আমি সদায় উপলব্ধি কৰিব লাগে যে আমি কিহৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ। আৰু মই প্ৰত্যেকজন কাৰ্যকৰ্তাক এইটোৱে আমি অনুৰোধ কৰোঁ যে প্ৰথমতে আমি দায়িত্বটো উপলব্ধি কৰিব লাগিব যে আমাৰ সংকল্প কি, লক্ষ্য কি। আজি আমি ৰাষ্ট্ৰ নিৰ্মাণ আমি কৰিব লাগিব, ভাৰত মাতাক বিশ্বগুৰুসকলক প্ৰতিষ্ঠা কৰিব লাগে। লগতে আমাৰ এই অঞ্চলটো যদি উন্নয়ন নহয়, আমাৰ এই অঞ্চলটো যদি আমি সকলো দিশেদি স্বতন্ত্ৰ বা আমি আত্মনিৰ্ভৰশীল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ইয়াত কোনো কাৰণত আমি ৰাজনৈতিকভাৱে শক্তিশালী হ'ব নোৱাৰোঁ। আৰু গোলাঘাট জিলাত আটাইতকৈ ভাল কথা ইয়াৰ প্ৰত্যেকজন কাৰ্যকৰ্তা, ইয়াৰ প্ৰবীণ কাৰ্যকৰ্তাসকলেই হওক আৰু তেওঁলোকে প্ৰবীণসকলে যেনেকৈ আমাক এটা ভেটি গঢ়ি থৈ গৈছিল, আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ স্তৰৰ যিসকল কাৰ্যকৰ্তা আছে আৰু আমাৰ বুথ পৰ্যায়লৈকে যিসকল আছে, সকলোৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে। আৰু আমাৰ ইয়াত স্থানীয়ভাৱে আপোনালোকে যদি চায়, আমাৰ বিত্তমন্ত্ৰী বিধায়িকা অজন্তা নেওগ বাইদেউ, আমাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, আমাৰ সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, সকলোৱে আজি প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগত সমানে কাম কৰিছে। কাৰ্যকৰ্তাসকলেও সহযোগ কৰিছে, তেওঁলোকেও সহযোগিতা বিচাৰিছে। আৰু তেখেতসকলৰ যি কাম, তেখেতৰ চিন্তা চৰ্চা খুব সুন্দৰভাৱে তেখেতসকলে কৰিছে। আৰু লগতে আমাৰ ইয়াত জিলা পৰিষদেই হওক, আমি জিলা পৰিষদে আমাৰ দখলত আছিল, আমাৰ পঞ্চায়তসমূহ আমাৰ মানে গৰিষ্ঠ সংখ্যক পঞ্চায়ত আমাৰ লগত আছিল, আমাৰ ইয়াত ডেভেলপমেণ্ট কাউন্সিলবিলাক আমাৰ লগত আছে, পৌৰসভাখিনি আছে। গতিকে সকলো কাৰ্যকৰ্তাই সকলোৱে আমাৰ ৱাৰ্ড মেম্বাৰজনলৈকে আমাৰ সুন্দৰভাৱে কাম কৰাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তিশালী হৈছে। কেনেধৰণে কৰিব আপোনালোকে, যিহেতু এতিয়া কাজিৰঙা লোকসভা সমষ্টিত আপুনিও কৰিছে, সকলোৱে আপুনি কৰিছে, গতিকে ইয়াত এটা নতুন সমীকৰণ হ'ব বুলি ভাবিছোঁ, আপুনি কি ক'ব এই ক্ষেত্ৰত? সমীকৰণৰ বুলি কথা নাই। আমাৰ লক্ষ্য আছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজন আমি জিকাব লাগে বা মিত্ৰশক্তিৰ প্ৰাৰ্থীজন আমি জিকাব লাগে। গতিকে ইয়াত নেতৃত্ব সিদ্ধান্ত ল'ব যে ইয়াত কোনে ইয়াত নিৰ্ণয় কৰিব। আমাৰ মিত্ৰশক্তি বা আমাৰ অন্যান্য অসম গণ পৰিষদ আছে, অসম গণ পৰিষদে সাংসদ হ'ব বা তেওঁলোকৰ প্ৰাৰ্থীটো থাকিব নে ভাৰতীয় জনতা পাৰ্টি, এইটো আমি নেতৃত্ব ঠিক কৰিব। কিন্তু ইয়াত যোনে সাংসদ হিচাপে প্ৰাৰ্থিত্ব পাব, মোৰ প্ৰাৰ্থী হ'ব, আমি তেখেতক আমি জয়ী কৰাম আমি চেষ্টা কৰিম। 1 নম্বৰ। 2 নম্বৰ কথা, আজি কাজিৰঙা লোকসভা সমষ্টিটো আমি এইকাৰণেই আমি নিৰ্বাচন আয়োগক আমি ধন্যবাদ জনাম যে কাজিৰঙা নামটো এটা জগত বিখ্যাত নাম আৰু আমাৰ স্বাভিমান কাজিৰঙা। গতিকে এই কাজিৰঙাক যে ৰাষ্ট্ৰীয় স্তৰলৈকে যে এটা সন্মান প্ৰদৰ্শন কৰিলে নিৰ্বাচন আয়োগে, আমি নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছোঁ। লগতে এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ ইয়াৰ আগৰ যিসকল আমাৰ সাংসদ আছিল, আপোনালোকে যদি চাই দীৰ্ঘদিন ধৰি গগৈ বংশৰ, বিশেষকৈ তৰুণ গগৈ ডাঙৰীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, তেখেতৰ ভায়েক দীপ গগৈ ডাঙৰীয়া আৰু তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ দীপ গগৈৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত দীৰ্ঘদিন ধৰি সাংসদ হৈ আছে। কিন্তু এই সাংসদ কেইজনে তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ থকাৰ পিছতো, ৰাজ্যত চৰকাৰ থকাৰ পিছতো তেওঁলোকে কিন্তু কোনো কাম মানে ইয়াৰ উন্নয়নে হওক বা এই সমষ্টিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা চৰ্চা নাই। 101 সমস্যা ইয়াত আছে, এই সমস্যাখিনি তেওঁলোকে কিন্তু কোনো ধৰণৰ তুলি ধৰিব নোৱাৰিলে। তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ মুখ্যমন্ত্ৰী থাকিল, সেই সময়ত ভায়েক দীপ গগৈ ইয়াৰ সাংসদ আছিলে। তাৰপিছত
তেখেতৰ পুতেক আহিলে। গতিকে তেখেতসকলৰ ইয়াত যে সদিচ্ছা নাই আৰু তেওঁলোক যে একজন অযোগ্য সাংসদ আৰু এই অযোগ্য সমষ্টিটো আমি দীৰ্ঘদিন ধৰি আমি কষ্ট ভুগিলোঁ আৰু লগতে এইবাৰ ডিলিমিটেশ্যন যেতিয়া হ'ল ডিলিমিটেশ্যনত তেওঁলোকে যিকেইটা সমষ্টিৰ পৰা কংগ্ৰেছে ভোট লাভ কৰি তেওঁলোকে জয়ী হয়, তেওঁলোক জয়ী হৈছিলে, সেই সমষ্টিকেইটা এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত নহয়, সেইকেইটা আপোনাৰ নগাঁও সমষ্টিলৈ আহিলে। গতিকে আমি নিশ্চিত যে তেওঁলোকে কেৱল সংখ্যালঘু বা সংখ্যালঘু মানে বংগমূলীয় যিখিনি আছে, যিখিনিক আমি সন্দেহজনক বুলি আমি ভাবোঁ, তেখেতসকলৰ ভোটৰ তেওঁলোক জয়ী হৈ এই সমষ্টিটোৰ এটা অভিশাপ মানে কঢ়িয়াই আনিছিলে, অভিশপ্ত সমষ্টিলৈ পৰিণত কৰিলে। ভয়ানকে সুবিধা কৰি থাকিব, নন ষ্টপত কৰি থকা এজন ব্যক্তি, সেইটো কাৰণে আমি সেইটো কাৰণে ভাল লাগে। আমি শেহতীয়াভাৱে এটা কথা জানিব বিচাৰিম, ক'ৰবাত শুনা যায় যে দেৱপ্ৰদীপ বৰা ডাঙৰীয়াই প্ৰাৰ্থিত্ব ক'ৰবাত কেনেবাকৈ আশা প্ৰকাশ কৰে নেকি। এতিয়া লোকসভা নিৰ্বাচন আহি পৰিছে, কাজিৰঙা পাৰ্টীৰ তেখেতৰ নিজৰ সমষ্টি, ঘৰুৱা সমষ্টি, এই ঘৰুৱা সমষ্টিৰ বাবে দেৱপ্ৰদীপ বৰাকে কিবা আশা কৰে নেকি? প্ৰথম কথাটো হৈছে আমি ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কাৰ্যকৰ্তা বুলি আমি নিজকে প্ৰতিষ্ঠা কৰিব চেষ্টা কৰোঁ আৰু সদায় এইটো আমাৰ প্ৰচেষ্টা অব্যাহত থাকে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীক বিচাৰিলে একো নাপায়, দলে যি দায়িত্ব দিয়ে, দলে যি দায়িত্ব নিৰ্ধাৰণ কৰে তেনেধৰণে আমাৰ কাম হয়। দলে যদি এইবাৰ তেনেকুৱা ধৰণৰ নিৰ্ধাৰণ কৰোঁতে যদি ক'ৰবাত মোক যদি এইটো দিশত আপোনাৰ দায়িত্ব অৰ্পণ কৰে, নিশ্চয় মই সুখী হ'ম আৰু লগতে ইয়াত মানে দলৰ সেনাপতি হৈ কাম কৰিবলৈ আগবাঢ়িম, কাম কৰিম। কিন্তু এইটো নহয় যে মোক এইটো লাগিবই, সেইটো লাগিবই, বিজেপিত আমাৰ এইটো নচলে। কিন্তু আমি নেতৃত্বই যি সিদ্ধান্ত দিয়ে, নেতৃত্বই যি দায়িত্ব দিয়ে, সেইটোৱে পালন কৰোঁ। আমি ধন্যবাদ জনাইছোঁ দেৱপ্ৰদীপ বৰা ডাঙৰীয়ালে, তেখেতে খুব সুন্দৰ বক্তব্য অসমবাসী ৰাইজক দাঙি ধৰিলে আৰু আমি তেখেতৰ অদূৰ ভৱিষ্যতে সুন্দৰ স্বাস্থ্য আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।